ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ 100 বছৰ পূৰ্তি উপলক্ষে আমাৰ এই 7 প্ৰকাৰৰ কাম সংঘই বাছনি কৰিছে। তাৰ ভিতৰত এই প্ৰত্যেক পঞ্চায়ততে একোখন বৃহৎ হিন্দু সন্মিলন পতাৰ কাৰণে মনস্থ কৰা উপলক্ষে আজি ইয়াতো এই হিন্দু সন্মিলনখন আয়োজন কৰিছে। আৰু এই হিন্দু সন্মিলনৰ লক্ষ্য হৈছে কি আমাৰ মনত যিবিলাক দুৰ্বল ভাৱ আছে সেইটো জাগ্ৰত কৰি মানে সমাজক যাতে এটা আদৰ্শৱান সমাজ এটা গঢ়িব পাৰে আৰু পঞ্চ পৰিৱৰ্তনৰ দ্বাৰা যাতে সমাজৰ এটা আমূল পৰিৱৰ্তন হয় তাৰে কাৰণে এটা মেছেজ দিয়াৰ কাৰণে আমাৰ এই হিন্দু সন্মিলনখন পতা হৈছে। ইয়াতে ভাৰতবৰ্ষত প্ৰায় 88,000 এনেকুৱা হিন্দু সন্মিলন হ'ব আৰু ঠিক তেনেদৰে আমাৰ নলবাৰী জিলাতো আমাৰ 64টা পঞ্চায়ত আছে। তাৰ 64টা পঞ্চায়তত পূৰা 60টা পঞ্চায়ততে আমাৰ এই হিন্দু সন্মিলন হ'ব। আৰু ইয়াৰ দ্বাৰাই কিবা আমাৰ নলবাৰী জিলাৰ বৰভাগত হৈছে, ঘগ্ৰাপাৰত হৈছে, দৌলালত, চামতা, মুকালমুৱা খণ্ড, আজি মানে মুকালমুৱা খণ্ডৰ আণ্ডাৰতে এইটো সাপকাটা গাঁৱত হ'ল। এনেকুৱা প্ৰগ্ৰেম চলি আছে। মানে ভাৰতবৰ্ষত মানে সংস্কাৰ যাত্ৰা বুলি এটা কথা আছে যে আমাৰ যিবিলাক সমাজৰ বিভিন্ন কুসংস্কাৰ যিবিলাক মানে অভাৱত আমাৰ পৰিয়ালবিলাকত মানে মান্যতা নথকা হৈছে, যিবিলাকৰ অভাৱত আমি দিনক দিনে মানে পৰনিৰ্ভৰশীল হৈ গৈছোঁ, নিজে স্বকীয় বৃত্তি এটা গ্ৰহণ কৰা নাই। তাৰ কাৰণে সমাজে আমি যিসকল মানে আমাৰ কৃষি শ্ৰেণীয়ে হওক বা অন্যান্যভাৱে থকা মানুহখিনিয়ে হওক তেওঁলোকে যাতে মানে গোটেই গাঁৱে স্বাৱলম্বী কৰিব পাৰে বা গাঁৱৰ লগতে চহৰ স্বাৱলম্বী হ'ব পাৰে আৰু নিজে যাতে নিজৰ ভৰিত থিয় দিব পাৰে তাৰ কাৰণে আমি কিছুমান মানে ব্যৱস্থা লৈছোঁ। আৰু আমি সেনেকৈ আত্মসহায়ক গোটৰ দ্বাৰা মানে কিছুমান প্ৰশিক্ষণো দি থকা হৈছে। মানে যিবিলাক আমাৰ পূৰ্বপুৰুষে দিয়া নীতি নিয়মৰ পৰিহাৰ কৰাৰ কাৰণে আমাৰ পৰিয়ালবিলাকৰ মাজত যি অলহতা দুৰ্বলতা ভাৱ আহিছে সেইসমূহ সফলতা কৰাৰ কাৰণে আমি মাতৃসকলকো আহ্বান জনাই আছোঁ। যাৰ কাৰণে আমাৰ যাতে ভৱিষ্যত প্ৰজন্মৰ সুস্থ নাগৰিক আৰু সুস্থ স্বাস্থ্যৰ অধিকাৰী হ'ব পাৰে। সুস্থৰ অধিকাৰী মানে কি, আজি আমি যিমানবিলাক বাহিৰত যিবিলাক বস্তুৱে খাওঁ চবেই আমাৰ দেহৰ কাৰণে উপকাৰী নহয় যেন লাগে। কাৰণ ৰাসায়নিক পদাৰ্থৰ দ্বাৰা মিলিত হৈ যিবিলাক খাদ্য প্ৰস্তুত হয় সেইবিলাকে আমাৰ দেহৰ কোনো উপকাৰ নকৰে। কিন্তু নমস্কাৰ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আপোনাৰ যোৱা দুৰ্গা পূজাত বিজয় দশমীৰ দিনা 100 বছৰ অতিক্ৰম কৰিছে। এই 100 বছৰ অতিক্ৰম কৰাৰ কালচোৱাৰ পৰা আমাৰ বিভিন্ন প্ৰান্তত খণ্ডবিলাকত এনেকুৱা হিন্দু সন্মিলন আমি আয়োজন কৰিছিলোঁ। আমাৰ উদ্দেশ্য এটাই, যিখিনি আমাৰ সমাজত মানে মদ ভাং জুৱা এইবিলাকৰ কাৰণে বিশেষকৈ যিখিনি ড্ৰাগছ এডিক্টেড হৈ বহুত ল'ৰা, আমাৰ হিন্দু মুছলিম বুলি কোনো কথা নাই, মানে সকলো ল'ৰা ছোৱালীবিলাক ড্ৰাগছ এডিক্টেড হৈছে। এতিয়া তেওঁলোকৰ অভাৱৰ কাৰণে পইচাৰ কাৰণে হয়তো কিছুমান চুৰবৃত্তিতো নামিছে। যাতে সেনেকুৱা সমাজ সংস্কাৰবিলাক যাতে শৈক্ষিক পৰিৱেশ এটা আমি আগৰ দিনৰ নিচিনা ঘূৰাই আনিব পাৰোঁ আৰু শৈক্ষিক পৰিৱেশটো ঘূৰাই আনি যিকোনো এজন ল'ৰা শিক্ষিত হ'ব লাগিলে সেই শৈক্ষিক পৰিৱেশটো আমাক নিতান্ত লাগিবই। যাতে সেনেকুৱা আমাৰ পৰিৱেশ এটা আনি মহিলা সবলীকৰণৰ ক্ষেত্ৰত বা মহিলা ক্ষেত্ৰত আগুৱাই যদি আমি সকলোক আগুৱাই আনিব পাৰোঁ, মহিলাসকলে যদি কিছু ঘৰখনৰ উপাৰ্জন কৰাৰ কাৰণে কিবা এটা যদি আহিলা হিচাপে মহিলাসকলেও উপাৰ্জন কৰিব পাৰে, পৰিয়ালটো যদি সঠিকভাৱে চলিব পাৰে। অভাৱ অনাটনটো সকলোৰে থাকেই, কিন্তু কথাটো হৈছে অভাৱ অনাটনবিলাক পৰিহাৰ কৰিব লগা হ'লে আমি সকলোৱে কৰ্মসংস্কৃতি গঢ়িব লাগিব। গতিকে কৰ্মসংস্কৃতি গঢ়িব লগা হ'লে আমি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই প্ৰত্যেকটা এনেকুৱা খণ্ডবিলাকত আমি এনেকুৱা এখন হিন্দু সন্মিলন পাতিছোঁ, যাৰ দ্বাৰা আমি মানুহক মাজত লৈ আমি এটা জনমত লৈ গৈছোঁ। সেই জনমতৰ দ্বাৰা যে পুৰুষ মহিলা আমি সকলোৱে উভয়ে একত্ৰিত হৈ আগুৱাই যাব পাৰোঁ, আমাৰ পৰিকল্পনা সেইটোৱে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।